নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম মহামন্ত্ৰী কোন আছিল? শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, আতন বুঢ়াগোহাঁই। মনত ৰাখিব, শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ মহামন্ত্ৰী আছিল আতন বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যনটিত আছে আলাবুৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, 1669 খ্ৰীষ্টাব্দত। মনত ৰাখিব, আলাবৰ যুদ্ধ 1669 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে দেশতকৈ মমাই ডাঙৰ নহয় এই কথাষাৰ কোনে কৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, লাচিত বৰফুকন। মনত ৰাখিব, দেশতকৈ মমাই ডাঙৰ নহয় এই কথাষাৰ লাচিত বৰফুকনে কৈছিল। নেক্সট কুৱেশ্যনটিত আছে জয়মতী কুঁৱৰীৰ দেউতাকৰ নাম কি আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, লাইথিপেনা বৰগোহাঁই। মনত ৰাখিব, জয়মতী কুঁৱৰীৰ পিতৃ আছিল লাইথিপেনা বৰগোহাঁই। নেক্সট কুৱেশ্যনটিত আছে কম বয়সত ৰজা হোৱাৰ বাবে কাক ল'ৰা ৰজা বুলি কোৱা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, চুলিকফাক। মনত ৰাখিব, চুলিকফাই কম বয়সত ৰজা হোৱাৰ বাবে তেখেতক ল'ৰা ৰজা বুলি কোৱা হৈছিল। আৰু ইয়াৰ লগতে মনত ৰাখি থৈ দিব, চুলিকফাই 14 বছৰ বয়সত ৰজা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজাগৰাকীৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, চুডাংফা। মনত ৰাখিব, শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজাগৰাকী হৈছে চুডাংফা। নেক্সট কুৱেশ্যনটিত আছে শিঙৰি ঘৰত উঠাৰ আগতে আহোম ৰজাসকলে মানুহ বলি দিব লগা প্ৰথাটো কোনে সলনি কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, স্বৰ্গদেউ ৰুদ্ৰসিংহই। মনত ৰাখিব, প্ৰথম অৱস্থাত শিঙৰি ঘৰত উঠাৰ আগতে মানুহ বলি দিয়া হৈছিল, কিন্তু স্বৰ্গদেউ ৰুদ্ৰসিংহই এই প্ৰথাটো সলনি কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে পাটকাই পৰ্বতৰ আগৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, ভয়কাও বং। মনত ৰাখিব, পাটকাই পৰ্বতৰ আগৰ নাম হৈছে ভয়কাও বং। নেক্সট কুৱেশ্যনটিত আছে কোনগৰাকী আহোম ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি, চুহুংমুং। মনত ৰাখিব, চুহুংমুঙৰ দিনৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে স্বৰ্গদেউ শব্দৰ অৰ্থ কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি, স্বৰ্গৰ দেৱতা। মনত ৰাখিব, স্বৰ্গদেউ শব্দৰ অৰ্থ হৈছে স্বৰ্গৰ দেৱতা। নেক্সট কুৱেশ্যনটিত আছে নিজানপুৰৰ তামৰ ফলি কাৰ ৰাজত্ব কালৰ? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ, ভাস্কৰ বৰ্মনৰ। মনত ৰাখিব, নিজানপুৰৰ তামৰ ফলি ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ। নেক্সট কুৱেশ্যনটিত আছে ভাস্কৰ বৰ্মনৰ পিতৃৰ নাম কি আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি, সুস্থিত বৰ্মন।
মনত ৰাখিব ভাস্কৰ বৰ্মনৰ পিতৃৰ নাম আছিল সুস্থিত বৰ্মন নেক্সট কোৱেশ্চনটিলৈ আগৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিওটো চাইছে আৰু ভিডিওটো চাই ভাল পাইছে তেন্তে ভিডিওটোত এটা লাইক কমেন্ট কৰাৰ লগতে ভিডিওটো শেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটি আছে হৰ্ষবৰ্ধন কোন ৰাজ্যৰ ৰজা আছিল অপচনটোৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ কৌনছ ৰাজ্যৰ মনত ৰাখিব হৰ্ষবৰ্ধন কৌনছ ৰাজ্যৰ ৰজা আছিল নেক্সট কোৱেশ্চনটি আছে হৰ্ষবৰ্ধনৰ আন এটি নাম কি আছিল অপচনটোৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ শিলাদিত্য মনত ৰাখিব হৰ্ষবৰ্ধনৰ আন এটি নাম হৈছে শিলাদিত্য নেক্সট কোৱেশ্চনটি আছে হিউৱাংচাং ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ত আহিছিল অপচনটোৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি নালন্দা বিশ্ববিদ্যালয়ত মনত ৰাখিব হিউৱাংচাং ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত আহিছিল নেক্সট কোৱেশ্চনটি আছে থদৰ আলী কোনে নিৰ্মাণ কৰাইছিল অপচনটোৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি গদাধৰ সিংহই মনত ৰাখিব গদাধৰ সিংহই থদৰ আলী নিৰ্মাণ কৰোৱাইছিল নেক্সট কোৱেশ্চনটি আছে অসম কেতিয়া ইংৰাজৰ অধীনত হৈছিল অৰ্থাৎ অসম কেতিয়া ইংৰাজৰ অধীনলৈ আহিছিল অপচনটোৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1826 খ্ৰীষ্টাব্দত মনত ৰাখিব 1826 খ্ৰীষ্টাব্দত অসম ইংৰাজৰ অধীনলৈ গৈছিল নেক্সট কোৱেশ্চনটি আছে দণ্ডুৱা দ্ৰোহৰ নেতা দুজন কোন কোন আছিল অপচনটোৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি হৰদত্ত আৰু বীৰদত্ত মনত ৰাখিব দণ্ডুৱা দ্ৰোহৰ নেতা দুগৰাকী হৈছে হৰদত্ত আৰু বীৰদত্ত নেক্সট কোৱেশ্চনটি আছে জয়মতী কোঁৱৰীক শাস্তি দিয়া পথাৰখনৰ নাম কি অপচনটোৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি জেৰেঙা পথাৰ মনত ৰাখিব জয়মতী কোঁৱৰীক শাস্তি দিয়া পথাৰখনৰ নাম হৈছে জেৰেঙা পথাৰ নেক্সট কোৱেশ্চনটি আছে মটক ৰাজ্যৰ ৰাজধানী কি আছিল অপচনটোৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি ৰঙাগড়া মনত ৰাখিব মটক ৰাজ্যৰ ৰাজধানী হৈছে ৰঙাগড়া